এয়া দেখিছেনে কাটি নিছে এনেকৈ এইটো মানে এই ডেক্কিৰ ভিতৰত এনেকৈ থোৱা আছিল ন, এনেকৈ থোৱা আছিল, এই মানে কাটি লৈ গৈছে। 580 আছে 4:15 আৰু চশমা পিন্ধি লৈছে যি নহওক। লগৰ এটা লগৰ কেনেকুৱা লাগে চাই কৈ দে মজা কেনেকুৱা লাগিছে দাদা? ভাল লাগিলে চিনেমাখন? বঢ়িয়া। দাদা কেনেকুৱা লাগিল? ভাল লাগিল চাই মুভিখন। কাহিনীৰ কথা ইমান ক'ব নাযাওঁ, কাহিনী ইমান কমপ্লেক্স নহয়, নৰ্মেল কাহিনী হয়, কিন্তু যি হিচাপত প্ৰেজেণ্ট কৰিছে সেইটো মোৰ ভাল লাগিল। হেল্ল' গাইজ, কি খবৰ? আপোনালোক আশা কৰোঁ ভাল আছে। তো কথা নতুন ভিডিঅ' মানে ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ এতিয়া আছোঁ ৰুমত আৰু প্ৰায় 3টা বাজিব আৰু আজি হ'ল 20 ছেপ্টেম্বৰ। থাম্বনেইল চাই গমেই পাইছে 20 ছেপ্টেম্বৰ চিকাৰ ৰিলিজ হৈছে। তো চিকাৰ চাব যাম। ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাম বুলি ভাবিছিলোঁ, কিন্তু ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' মানে কি হ'ল, আমি ৰুদ্ৰাক্ষত চাম। ৰুদ্ৰাক্ষত 580 আছে 4:15 আৰু PVRত আছিল 10টাত আছিল চাগে, কিন্তু টিকট নাপালোঁ। পূৰা অলৰেডি আগতে বুক হৈ গৈছে। মই ৰুদ্ৰাক্ষৰো পৰহিমানতে কাটিছিলোঁ। যি নহওক বাৰু, ফাৰ্ষ্ট শ্ব' চাব নাপালেও এতিয়া চাম ধুনীয়াকৈ ফাৰ্ষ্ট ডে। তো আপোনালোকক কম কেনেকুৱা নহয় জুবিনদাৰ চিনেমা। তো কয় মানুহে বোলে জুবিনদাৰ এক্টিং ভাল নহয় বা কিবা নহয়, কিন্তু চিনেমা আমাৰ অসমীয়া চিনেমা উঠিছে সেই মিছন চাইনা বা কাঞ্চনজংঘাৰ পৰাই। কিন্তু যি নহওক বাৰু, জুবিনদাৰ এক্টিং এনেও আগতকৈ বহুতখিনি ভাল হৈছে। ৰিচেণ্টলি মই ডক্টৰ বেজবৰুৱাটো চাইছিলোঁ, সেইখনতো ধুনীয়া এক্টিং কৰিছিল। তো আজিও আশা কৰোঁ বহুত ধুনীয়া এখন মুভি চাব যাই আছোঁ, ভাল হ'ব মুভিখন। বাকী যি নহওক আদিল হুছেইন ছাৰো আছে। তো তেখেততো কামৰ কথা ক'ব নালাগে, বাহিৰত কিমান কাম কৰিছে। তো জুবিন দা আছে, কে দা মানে সিদ্ধাৰ্থ শৰ্মা, তো বহুত কেইজন এক্টৰ আছে। তো এক্টৰনী আছে। তো যি নহওক, আৰু এটা কথা, জুবিন দাৰ চিনেমাত বেছিভাগ মানে আনকমন ফেচ দেখা যায়, মানে নতুন। তো সেয়ে আৰু ভাল লাগে। যি নহওক তালৈকে যাওঁ, চিনেমাখন চাওঁ, কেনেকুৱা হয় আপোনালোকক জনাম। পাৰিলে মানে ৰিভিউ ল'ব চেষ্টা কৰিম, নোৱাৰিলে আৰু নলওঁ। বাকী যি নহওক, এতিয়া ৰুমৰ পৰা ওলাই যাওঁ আৰু দিব্যাক লগ কৰোঁ, দুয়োটাই লগ কৰি ৰুদ্ৰাক্ষলৈ যাম আৰু ধুনীয়া কৰি চিনেমাখন চাম আৰু আপোনালোককো দেখাম। চিনেমা নেদেখাওঁ কেনেকুৱা হৈছে সেইটো কাম। তো চাই থাকক ভিডিঅ'টো। তো গাইজ, দিব্যাক লগ পাই গ'লোঁ এতিয়া আৰু আমি যাম ৰুদ্ৰাক্ষলৈ যাম। ধুনীয়া কৰি দুয়োটাই মুভিখন চাম, কেনেকুৱা হয় কম ৰিভিউটো আপোনালোকক জল্দি। চশমা পিন্ধি লৈছে যি নহওক। তো গাইজ, ৰুদ্ৰাক্ষত যাই ডাইৰেক্ট লগ পাই আছোঁ, বলক। আহি পালোঁ আমি ৰুদ্ৰাক্ষ, আৰু এইফালে দিব্যা আছে আৰু এইফালে মই। অলপমান লেমন চ'ডা খাই লওঁ চিনেমা চোৱাৰ আগে, কাৰণ বহুত গৰম দিছে। এইফালে ৰ'দটো দেখা পাইছে, বহুত ৰ'দ আছে। তো অকণমান খাই লওঁ, খাই লৈ পেলাই ভিতৰলৈ যাওঁ আৰু মুভিখন এনজয় কৰিম আৰু গাইজ। তো গাইজ, ৰুদ্ৰাক্ষৰ ভিতৰত সোমাই আহিলোঁ। এতিয়া যাব লাগিব থাৰ্ড ফ্ল'ৰত আছে চিনেমা হলটো। তো ওপৰলৈ উঠি যাওঁ আৰু ভিতৰত সোমাওঁ। টাইম আছে বাৰু, 4:15 পৰা আছে আৰু 4টা বাজাই নাই। তো ওপৰলৈ যাই লওঁ। এতিয়া বাজিল 4টা আৰু আহি ইয়াত বহি লৈছোঁ ধুনীয়া কৰি। আৰু এইফালে এনেকুৱা এতিয়ালৈ ষ্টাৰ্ট হোৱা নাই, কাৰণ 4:15 পৰা আছে। অকণমান দেৰি কৰি ষ্টাৰ্ট হ'ব আৰু তাৰপিছত খেলাইছোঁ। দুটাই বহি লৈছোঁ, খেলা চাই আছে। লগৰ এটা লগৰ কেনেকুৱা লাগে চাই কৈ দে মজা কেনেকুৱা লাগিছে দাদা? ভাল লাগিলে চিনেমাখন? বঢ়িয়া। দাদা কেনেকুৱা লাগিল? তো চবৰে ভালে লাগিছে। বহুত চিনেমা মই অলপ দূৰত যাই ৰিভিউটো ভালকৈ দি আছোঁ। তো ওলাই লওঁ ইয়াৰ পৰা।
এতিয়া বাজিল 9:15 আৰু মই চিনেমাৰ পৰা ডাইৰেক্ট মানে অডিটৰিয়ামলৈ আছিলোঁ, মানে আমাৰ GMCH অডিটৰিয়াম। মানে আজি হ'ল 64th ফাউণ্ডেশ্যন ডে। তো আপোনালোকে চাগে ভাবিছিল মানে ডাইৰেক্ট চিনেমাৰ পৰা কি ক্লিপ দি দিলে, মানে ইয়ালৈ আহিলোঁ, আহি পেলাই মানে ইয়াত অলপমান প্ৰগ্ৰেম চালোঁ। তো এতিয়া ৰুমলৈ যাম আৰু ৰুমত যাই মই ধুনীয়া কৰি চিনেমাখনৰ ৰিভিউটো আপোনালোকক দিম। আৰু এটা ঘটনা ঘটিছে, তো ৰুমত যাই ধুনীয়া কৰি আপোনালোকক ক'ম। তো ৰুমত যাই লওঁ ফাৰ্ষ্ট, তাৰপিছত গাইজ লগ পাইছোঁ আৰু বহুত ভাগৰ ধৰিছে। তো ৰুমত যাই গাইজ ডাইৰেক্ট লগ পাইছোঁ। তো গাইজ এতিয়া বাজিল প্ৰায় 10টা আৰু মই আহি পালোঁ ৰুম। একেবাৰে গা ধুই ধুনীয়া কৰি কেমেৰাটো ওলাই লৈছোঁ। এতিয়া কৈ আছোঁ কি হ'ল কি নহ'ল। আমি হলৰ পৰা ওলাওঁতে লাষ্ট চিনটো দেখা পাইছিল, মানে মোৰ লগৰ দুটামানক লগ পাইছিলোঁ। তো সিহঁতক মানে সুধিলোঁ কেনেকুৱা হ'ল কেনেকুৱা নহ'ল। তাৰপিছত বাহিৰত ওলাই আহি ভাবিলোঁ মই দীপ্তাক সুধিম কেনেকুৱা হৈছে, অলৰেডি কৈছে। তাৰপিছত মই ভাবিছোঁ কেমেৰাত এবাৰ তুলিম কেনেকুৱা হৈছে সি ক'ব। তাৰপিছত আহি পেলাই মই মানে স্কুটিৰ এই ভিতৰত মানে হেৰি কৰিছিলোঁ, হেলমেটটো সোমাই মানে হেৰিটো মাৰি দিছিলোঁ, ডিক্কিটো মাৰি দিছিলোঁ। তো হেলমেটটো ওলাইছিল। তো আহি পেলাই যে চালোঁ হেলমেটটো নাই। অকণমান দাম আছিল হেলমেটটোৰ, 2500-2000 মান হ'ব। মোৰ ৰুমমেটটোৰ আছিল, মেইন কথা সেইটো। তো সেইটো যেতিয়া নোহোৱা বুলি দেখা পালোঁ, মানে মন চনবিলাক অলপ বেয়া লাগিল। কাৰণ মোৰ নহয় প্ৰথম কথা, ছেকেণ্ড কথা আৰু গাইজ মই দেখাই আছোঁ আপোনালোকক, এয়া দেখিছেনে কাটি নিছে এনেকৈ। এইটো মানে এই ডিক্কিৰ ভিতৰত এনেকৈ থোৱা আছিল ন, এনেকৈ থোৱা আছিল, এই মানে কাটি লৈ গৈছে। তাৰপিছত আৰু কেমেৰা চেমেৰা ওলোৱা নহ'ল, একদম মনটো বেয়া লাগিল। তাৰপিছত আহি আমি সি দীপ্তা গুচি গ'ল, মই অডিটৰিয়ামত সোমালোঁ, এনেই অলপমান প্ৰগ্ৰেম চালোঁ, মন চন বেয়া লাগে। তাৰপিছত অলপমান দেৰি কৰি আহি এতিয়া ৰুম পালোঁ। তো এতিয়া মুভিখনৰ কথা ক'ম, এইবিলাক বাৰু হ'ল বাৰু বাদ দিয়ক। মুভিখনৰ কথা ফাৰ্ষ্টতে ক'ব গ'লে বহুত ধুনীয়া হৈছে। বেলেগৰ অপিনিয়ন মই দিব নাযাওঁ, বেলেগে কি দিছে কি দিয়া নাই বা কিমান ভাল লাগিছে। মোৰ ভাল লাগিছে পাৰ্চনেলি, মই কৈছোঁ। প্ৰথম কথা চিনেমাটোগ্ৰাফী ধুনীয়া কৰিছে। তাৰে পিছত বেকগ্ৰাউণ্ড মিউজিক মোৰ ভাল লাগিছে, মানে মিলিছে চিনৰ লগত। থাৰ্ড কথা প্ৰায় লণ্ডনতে শ্বুটিং কৰা, তো ভিউবিলাক ভাল লাগিছে। জুবিনদাৰ এক্টিং যিমান কওক আগতকৈ বহুত উন্নত হৈ আহিছে, তো এইখনতো ভাল লাগিছে। ফ'ৰ্থ আদিল হুছেইন ছাৰ, তাৰপিছত উৰ্মিলা বাইদেউৰ এক্টিঙো বহুত ধুনীয়া হৈছে। লগতে যিমানখিনি আছিল মানে অকণমান পাৰ্টত ধুনীয়া এক্টিং কৰিছে। আৰু আপোনালোকে গ'লে গম পাব অসমীয়াৰ লগতে ইংলিছো আছে মুভিখনত বহুতখিনি, কাৰণ বেছিভাগ বাহিৰত শ্বুটিং কৰিছেতো। আৰু কেকেদাই জমাইছে, বহুত জমাইছে চিনেমাখনত। তো সিদ্ধাৰ্থ দা, আপোনাক কি ক'ম আৰু, আপুনি সঁচাই মানে অলপ বেলেগ, ভাল লাগিল চাই মুভিখন। কাহিনীৰ কথা ইমান ক'ব নাযাওঁ, কাহিনী ইমান কমপ্লেক্স নহয়, নৰ্মেল কাহিনী হয়, কিন্তু যি হিচাপত প্ৰেজেণ্ট কৰিছে সেইটো মোৰ ভাল লাগিল চাই। কাহিনী মই এতিয়া নকওঁ, আৰু মুভিখন অলপ ইম'চনেল হয়। তো মই দুটা চিনত অকণমান ইম'চনেল হৈ গ'লোঁ, গুজবাম্পছো আহিছিল আৰু অকণমান এটা চিনত চকু পানী ওলাইছিল। মানে মই কাহিনীটোৰ কথা নকওঁ বুলিয়ে কৈছোঁ। ইণ্টাৰভেলৰ আগত আছিল মেবি চিন এটা, আৰু ইণ্টাৰভেলৰ পিছত এটা। ইণ্টাৰভেলৰ আগৰ চিনটোত জুবিন দাই গান অকণমান গায়, তো সেই গানখিনি গাওঁতে অকণমান চকু পানী ওলায়, মানে ৰিলেট কৰিব পাৰি কিবা অলপমান কেনেকুৱা আৰু নাজানো কিয়। ইমানখিনিয়ে মোৰ ফালৰ পৰা। মই চিনেমাখন মোৰ ভাল লাগিছে বুলি কৈছোঁ আৰু। তো আপোনালোকে আহক চাওক, বেয়া নাপাব, মই কৈছোঁ বেয়া নাপাব, ভাল পাব। বাকী ফেচবুকতো চলিয়ে থাকে কিবা কিবি, মই এইবিলাক নকওঁ। তো মোৰ ভাল লাগিছে, আপোনালোকে চাব পাৰে। তো ইমানখিনিয়ে অসমীয়া চিনেমা আপোনালোকে গমেই পাই, আহিলে মই ভিডিঅ' বনাওঁ বা চাওঁ যিমান পাৰোঁ আৰু। তো ইমানখিনিয়ে, কাৰণ এতিয়া নিজৰ জব চব নাই বা পঢ়ি আছোঁ, তথাপিতো মিলাব পাৰিলে এনেকৈ যাওঁ। চালোঁ, বাকী যি নহওক চিকাৰ চাব যাওঁতে মোৰে চিকাৰ হ'ল। চলি থাকে লাইফত এনেকুৱা আৰু, দিন বেয়া চলি থাকিলে। যি নহওক বাৰু, আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। আজিলৈ বাই বাই, বাই বাই।